সৰুপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত উদ্ধাৰ এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। 212টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি। AS05S9434 নম্বৰৰ এল্টো গাড়ীত আনি থকা অৱস্থাত সৰুপথাৰ থানাৰ সন্মুখতেই আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই খবৰটো একচুৱেলি আমাৰ এইটো এটা বহুত দীঘলীয়া এটা প্ৰচেষ্টাৰ ফল। আমাৰ যিবিলাক আগতে যিবিলাক ড্ৰাগছ এটা ৰিকভাৰী হৈছে, প্লাছ আমাৰ যিবিলাক ইণ্টেলিজেঞ্চ ইনপুট, সেই গোটেইবিলাক একেলগে লগ খুৱাই পেলাই আমি যোৱা প্ৰায় একমাহ ধৰি এই যিটো মেইন গেং আছে, যিটো গেঙে গোলাঘাটৰ পৰা গৈ মণিপুৰৰ পৰা ডিমাপুৰ বা কহিমা হৈ যি ড্ৰাগছ আনে আৰু অসমৰ বিভিন্ন অঞ্চললৈ তেওঁলোকে ছাপ্লাই কৰে।